যেটো ৱাটাৰ ৰিচোৰ্চৰ আঁচনি তেওঁলোকে সেই ঠাইখিনি ৰক্ষা কৰোঁতে তেওঁলোকে আগতেই কোনো এষ্টিমেট বনোৱা নাই। তাৰমানে যিখিনি কি কয় এই অস্থায়ী মানে টেম্পোৰাৰী কাম কৰা হয়, কামত যিমানখিনি খৰচ হয় সেইমতে এষ্টিমেটটো বনায়। তাতে হয়তো 10-12 লাখ 15 লাখ টকাৰ এটা খৰচ আহিব বুলি ধাৰণা হৈছে। আৰু ইয়াত মই MLA LLDৰ ফালৰ পৰা 3 লাখ টকা দিছোঁ আৰু তাতে আমাৰ ৱাটাৰ ৰিচোৰ্চৰ ফালৰ পৰা অলপ কাম কৰিছে আৰু মোৰ MLA LLDৰ ফালৰ পৰা 2.5 লাখ টকা দি পেলাই মানে সাময়িকভাৱে হকা দিয়াৰ কাৰণে চেষ্টা কৰা হৈছে। আৰু স্থায়ী হকাৰ কাৰণে মই ইতিমধ্যে ক'লোৱে যে 28 কোটি টকাৰ আঁচনি এটা কেইবাটাও বৰৈচালা, গোলাপাৰা, নাম্বাৰপাৰা আদি কৰি কেইবাটাও ঠাই সাঙুৰি পেলাই বিশ্ব বেংকৰ মানে আঁচনিত অন্তৰ্ভুক্ত কৰাৰ কাৰণে ইতিমধ্যে প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছে। অভয়াপুৰী উত্তৰ সমষ্টি এটা বানপ্ৰৱণ আৰু গৰাখহনীয়া প্ৰৱণ সমষ্টি আৰু বিগত 30 বছৰত অসম বিধানসভাৰ মজিয়াত এই বিষয়ে কোনো ধৰণৰ আলোচনা হোৱা নাই। কিন্তু প্ৰথমবাৰ বিধায়ক হৈ পেলাই যোৱা 3টা বছৰ একেৰাহে প্ৰতিটো বিধানসভাত বানপানী আৰু গৰাখহনীয়া সমস্যা সমাধান কৰাৰ কাৰণে চৰকাৰক হেঁচা প্ৰয়োগ কৰি আহিছোঁ। আৰু আমাৰ জলসম্পদ বিভাগৰ মন্ত্ৰী ডাঙৰীয়াই সদনত স্বীকাৰ কৰিবলৈ বাধ্য হৈছে যে হয়, অভয়াপুৰী উত্তৰ সমষ্টি বানপীড়িত আৰু গৰাখহনীয়া প্ৰৱণ সমষ্টি। এইখিনি এই যোৱা 3 বছৰত যে বানপ্ৰৱণ আৰু গৰাখহনীয়া প্ৰৱণ হয় সেই কথাটো বুজাওঁতেই মানে বিগত 30 বছৰত একো হোৱা নাই। এইবাৰ আমি বুজাবলৈ সামৰ্থ্য হৈছোঁ আৰু তাৰ ফলশ্ৰুতিত আমাৰ আই নদীত আমি 344 কোটি টকাৰ আঁচনি এটা লৈছোঁ, মানে আগবঢ়োৱা হৈছে। আমাৰ বঙাইগাঁও জিলাত যিমানখিনি আই নদী আছে, বঙাইগাঁও জিলাৰ ভিতৰত আপোনাৰ গৰাইমাৰী নেশ্যনেল হাইৱে ব্ৰিজৰ উজনিৰ পৰা আৰম্ভ কৰি একেবাৰে ব্ৰহ্মপুত্ৰলৈকে সকলো মানে ক্ষতিগ্ৰস্ত হোৱা অঞ্চলসমূহক সুৰক্ষিত কৰাৰ কাৰণে, স্থায়ীভাৱে সুৰক্ষিত কৰাৰ কাৰণে 344 কোটি টকাৰ আঁচনি মানে ইতিমধ্যে চৰকাৰৰ বিবেচনাধীন হৈ আছে। আৰু এটা কথা এইটোৱে যে আলফা শান্তি চুক্তিত সেই আঁচনিটো সোমোৱা হৈছে। গতিকে আমি আশা কৰিব পাৰোঁ অতি সোনকালে সেই কামটো মানে কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য চৰকাৰৰ মঞ্জুৰি লাভ কৰিবলৈ সামৰ্থ্য হ'ব। আৰু এই মানা নদীৰো কেইবাৰ অতি কম 7-8টা ঠাইত বেয়াকৈ ক্ষতিগ্ৰস্ত হৈ আছে গৰাখহনীয়া। তাৰ বাবে বিশ্ব বেংকত 28 কোটি টকাৰ আঁচনি এটা প্ৰস্তাৱ আগবঢ়োৱা হৈছে। আশা কৰোঁ যে সেইখিনি আহিব। কিন্তু আহিব, আজিৰ তাৰিখততো গৰাখহনীয়া হৈ আছে, এইটো হয়। সেইকাৰণে অস্থায়ী প্ৰতিৰোধ সৃষ্টি কৰাৰ কাৰণে, গৰাখহনীয়াৰ অস্থায়ী প্ৰতিৰোধ কাম কৰাৰ কাৰণে আজি আমি 3টা স্থানত কামৰ শুভাৰম্ভ কৰিলোঁ। এটা হৈছে আপোনাৰ কাছাৰীবেটীত আই নদীৰ গৰাখহনীয়াৰ কেইবাশ ঘৰ ইতিমধ্যে নদীত জাহ গৈছে। তাতো বাৰে বাৰে আঁচনি লৈও আমি বিফল হৈছোঁ। কিন্তু এতিয়া আমি অস্থায়ী ৰূপত RCC পাৰ্ক ৰূপায়ণৰ কাম ইতিমধ্যে শুভাৰম্ভ কৰা হয়। আৰু এতিয়া মই আছোঁ বৰৈচালা জপিয়াত, য'ত ইতিমধ্যে মোটামুটি অতি কমেও 25টামান ঘৰ যোৱা বছৰ আৰু এই বছৰ মিলি নদীৰ বুকুত জাহ গ'ল। আদ্যৱন্ত পৰিয়াল আছিলে, তেওঁলোকৰ মাটি বাৰী আৰু ঘৰ নদীৰ বুকুত জাহ যোৱাৰ কাৰণে, মানা নদীৰ বুকুত জাহ যোৱাৰ কাৰণে তেওঁলোক আজিকালি পথৰ ভিখাৰী বুলি ক'লেও ভুল কোৱা নহ'ব। আৰু ইয়াতে আৰু অন্যান্য খেলপথাৰকে ধৰি আৰু কেইবাটাও অনুষ্ঠান প্ৰতিষ্ঠান আছিল, ক্লাব আছিল, সেইবিলাকো নদীৰ বুকুত জাহ গ'ল। জপিয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত বৰৈচালা গাঁৱত আমাৰ মাননীয় বিধায়ক মহোদয় আহিছিল এটা কামৰ শুভ উদ্বোধন কৰাৰ কাৰণে। ইতিমধ্যে উদ্বোধন কৰা হ'ল 3.5 লাখ টকাৰ এটা অস্থায়ী বান বেম্বু প্ৰটেকশ্যন দিয়াৰ কাৰণে, মানুহক যাতে কোনোমতে অন্তত এই ছিজনটো গৰাখহনীয়া কবলৰ পৰা ৰক্ষা কৰা যায়, তাৰ কাৰণে মাননীয় বিধায়ক মহোদয় আজি এই কামটো উদ্বোধন কৰিলে। মাননীয় বিধায়ক সাহেব আহি ইয়াত 3.5 লাখ টকা এটা পাৰ্ক বাইনৰ গৰাখহনীয়া ৰোধৰ কাৰণে এটা বান উদ্বোধনী কৰিলে। আৰু এই উদ্বোধনী কৰাৰ কাৰণে আমি বিধায়ক ডাঙৰীয়াক অতিকৈ ধন্যবাদ জনাইছোঁ, যে তেওঁ আমাৰ এই ঠাইখনৰ প্ৰতি বহুত গুৰুত্ব দিছে আৰু সদায় আহি থাকে। আগতেও 1 লাখ টকা দিছিল, আমি কাম কৰিছোঁ, সফল হ'ব পৰা নাই। গতিকে আমি বিধায়ক মহোদয়ক ইয়াৰ পৰা ৰাইজৰ হৈ আমি ধন্যবাদ